Praise the Lord. Hallelujah. যীশু খ্রিস্টই কইছে পিতৃ আর মই এক বলি কইছে। যীশু খ্রিস্ট আপনার আর মোক প্রত্যেকজন ব্যক্তিকে এটা তেমন আখ্যা দি কইছে কি জানেনে আমার কারণে তেওঁ এখন ঠাই যুগত কইছে। Praise the Lord. কেন যীশু খ্রিস্টই কি কলে মই তোমালোকৰ ওই ঠাই যুগত করুগৈ। আমার কারণে যদি তেওঁ এখন ঠাই যুগত করিছে তেনেহলে আপনার ব্যাকুল হওয়ার কোনো প্রয়োজনীয়তা নাই। আমেন। মই যি ঠাই থাকো মোর হেওকো যে সেই ঠাই থাকিবলৈকে পায়। হালেলুয়া। যিজন ব্যক্তি আপনার কারণে এখন ঠাই যুগত করিছে আপনার কারণে ঠাই তৈয়ার কৰি ৰাখিছে এখন ঠাই আপনার তেওঁ নিবলৈ আহিবৰ কাৰণেও যুগত হৈ আছে। তেনেহলে এই ব্যক্তির লগত যদি আপনি নিবাস কৰিব এই ব্যক্তির হয়তো যদি এখন ঠাইত আপনি বাস কৰিবলৈকে পাব এইটো কিমান আনন্দ আৰু গৌৰৱৰ বিষয়। আমেন। প্রেজ দ্য লর্ড। এনে প্ৰকাৰে প্ৰভু যীশু খ্ৰীষ্টই কোৱা নাই মই তোমালোকৰ কাৰণে ঠাই যুগত কৰিম মই তোমাৰ কাৰণে ঠাই প্ৰস্তুত কৰিম মই তোমালোকক নিবলৈকে আহিম আৰু সেইখন ঠাইত মই তোমালোকক লৈ যাম আর তোমালোকে এখন ঠাইত কেৱল অকলশৰীয়াভাৱে থাকিবা এনে প্ৰকাৰে কোৱা নাই। প্ৰভু যীশু খ্ৰীষ্টই কৈছে মই যি ঠাইত থাকো মোৰ সেৱকজনও এইখন ঠাইত থাকিব। আমেন। আপুনি যে যীশু খ্ৰীষ্টৰ সৈতে থাকিবলৈ পাব এইটো কিমান আনন্দ আৰু গৌৰৱৰ বিষয়। প্রেজ দ্য লর্ড। আপনি স্বর্গত থকা পিতৃৰ সৈতে পবিত্ৰতা প্ৰভু যীশু খ্ৰীষ্টৰ সৈতে পবিত্ৰ আত্মাত আপনি পৰিপূৰ্ণতাৰে আপনি পৰিপূৰ্ণ জীৱনত একলগ হৈ আপনি থকাটো আপনি বিচাৰেনে বাৰু? বিচাৰেনে? স্বৰ্গ ৰাজ্যত আপনি প্ৰৱেশ কৰাটো আপনি নিবিচাৰে নেকি? প্রেজ দ্য লর্ড। তেনেহলে আপুনি এতিয়াৰ পৰা যুগত কৰক আৰু এতিয়াৰ পৰা আপনি প্ৰস্তুত কৰক আৰু এতিয়াৰ পৰা নিজকে আপনি তৈয়াৰ কৰক মই স্বৰ্গত বাস কৰিবলৈ আছে। প্রেজ দ্য লর্ড। হালেলুয়া। স্বর্গ যে অনুপম ঠাই আনন্দ গৌরবেৰে ভৰা স্বর্গ ৰাজ্যত আনন্দৰ গৌৰৱেৰে পৰিপূৰ্ণ হৈ আছে। প্রেজ দ্য লর্ড। আনন্দ আৰু গৌৰৱেৰে পৰিপূৰ্ণ এনে প্ৰকাৰ এখন ঠাই আপনার কারণে যুগত হৈ আছে। আমেন। এখন ঠাইত আপনার কারণে যুগত কৰা নাই আপনি তাতো শান্তি পাব লগা হব। এনেকৈ এখন ঠাই আপনার কারণে যুগত কৰা নাই এনেকৈ এখন ঠাই আপনার কারণে প্রস্তুত কৰা নাই যত আপনি শান্তি লাভ কৰিব এনে প্ৰকাৰে নহয়। প্রেজ দ্য লর্ড। ৰোগ আহিব এনে প্ৰকাৰে নহয় বেমাৰ আহিব এনে প্ৰকাৰে নহয় সমস্যা আহিব এনে প্ৰকাৰে নহয় দুষ্ট আত্মা আপনার জীৱনত কাম কৰিব এনে প্ৰকাৰে নহয় আপনার কারণে আনন্দৰ ঠাই যুগত আছে। আমেন। প্রেজ দ্য লর্ড। হালেলুয়া। এইখন ঠাই ক'ত আছে জানেন আপনি? ক'ত? আনন্দৰ ঠাই ক'ত আছে? স্বৰ্গত। যীশু খ্ৰীষ্টই ক'লে মই যি ঠাইলৈ যাওঁ তোমালোকে তাৰ বাট জানা মই যি ঠাইত যাওঁ তাৰ বাট তোমালোকে জানা গৈছে। সেই হৈছে স্বৰ্গৰ পাহাৰ। আমেন। সেই হৈছে স্বৰ্গ ৰাজ্য। আমেন। আৰু যীশু খ্ৰীষ্টই স্বয়ং ক'লে মই বাট সত্য আৰু জীৱন মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈকে কোনো নাযায়। তেনেহলে আপুনি যদি যিখন ঠাই আপনার কারণে যুগত হৈ আছে এইখন ঠাইত যদি আপনি প্ৰৱেশ কৰিব বিচাৰে এইখন ঠাইত আপনি বাস কৰিব বিচাৰে তেনে যীশু খ্ৰীষ্টৰ দেখুৱা আদিত আপনি জীবন অতিবাহিত কৰিবলৈ আৰম্ভ কৰক। আমেন। প্রেজ দ্য লর্ড।